কিতাপ কিনাৰ পইচা কেইটাই ৰেষ্টুৰেণ্টত যাম। কিতাপ পঢ়াৰ কি দৰকাৰ? মোবাইলতে আজিকালি সকলো পায়। গুগলত সাৰ্চ কৰিলেই হ'ল। কিনো কৈ আছো একো বুজি পোৱা নাই চাগে। পাব, সকলো পাব, মাত্ৰ শেষলৈকে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদন। কিছু লোকে এনেদৰে ভাবে কিতাপ কিনাৰ কি দৰকাৰ, মোবাইলতে আজিকালি সকলো পায়। এই কথাকেইটা যেন ভুল বুলি প্ৰমাণিত হ'ল। হয়, অসম গ্ৰন্থমেলাৰ কথা কৈছোঁ। অসম গ্ৰন্থমেলা অসমৰ সকলো গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে আকৰ্ষিত এটি অনুষ্ঠান। পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হ'ল অসম গ্ৰন্থমেলা 2025। 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ বাকৰিত ভৰি পৰিল অজস্ৰ গ্ৰন্থপ্ৰেমী ৰাইজ। বিভিন্ন প্ৰান্তৰ পৰা আহিল বিভিন্নজন লোক। সকলোৰে মাজত দেখা গ'ল ব্যাপক উৎসাহ। প্ৰথম দুদিনতে বিক্ৰী গ'ল কোটি টকাৰ কিতাপ। অসমৰ বিভিন্ন প্ৰকাশন গোষ্ঠীৰ সহযোগত অনুষ্ঠিত হ'ল এই গ্ৰন্থমেলাৰ। পূৰ্বে চানমাৰীত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ স্থান সলনি কৰি এইবাৰ অনুষ্ঠিত কৰিছিল খানাপাৰাত, অৰ্থাৎ অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। গীতা, মহাভাৰত, কুৰাণৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ উপযোগী বিভিন্ন কিতাপ উপলব্ধ হ'ল বিভিন্ন বিপণীত। এই গ্ৰন্থমেলাত প্ৰত্যেক দিনাই উপস্থিত থাকে বিভিন্নজন লেখক সাহিত্যিক আৰু অনুষ্ঠিত কৰে বিভিন্ন অনুষ্ঠানৰ। মুঠৰ ওপৰত সফলতাৰে সামৰণি পৰে গ্ৰন্থমেলাৰ 10 দিনীয়া কাৰ্যসূচী। বিক্ৰী গ'ল 7 কোটি টকাৰ কিতাপ। 7 কোটি টকাৰ কিতাপ বিক্ৰীয়ে যেন প্ৰমাণিত কৰিলে বৰ্তমান কিতাপৰ প্ৰয়োজনীয়তা কিমান। সমগ্ৰ পৃথিৱী আধুনিকতাৰ দিশে আগবাঢ়িছে যদিও কোনেও ল'ব পৰা নাই কিতাপৰ ঠাই। কিতাপ আজিও মানুহৰ প্ৰকৃত বন্ধু। নিউজ ডেস্ক খবৰ.com